Hello everyone, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ট্ৰেইন উইথ ব্ৰেইনলৈ। আজি আমি আসাম পুলিচ জেল অৰ্ডাৰ, আসাম পুলিচ আৰু বিভিন্ন ধৰণৰ নিযুক্তি পৰীক্ষাত আহিবলগীয়া কিছুমান ইংলিছৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিসকাস কৰিম। স্কিপ নকৰাকৈ ভিডিওটো শেষলৈ চাই থাকিব। ফাৰ্স্ট কোৱেশ্চন, কমপ্লিট দ্য ফলোইং ইডিয়মছ উইথ কাৰেক্ট। কাট দ্য মাষ্টাৰ্ড। দ্য কাৰেক্ট আনসাৰ ইজ অপশন বি, টু পাৰফৰ্ম ৱেল। কাট দ্য মাষ্টাৰ্ড ডৰ অৰ্থ হৈছে টু পাৰফৰ্ম ভেৰি ৱেল, মানে কিবা এটা কাৰণত আমি খুব ভাল পাৰফৰ্ম কৰা, খুব ভাল ফলাফল দেখুৱা, ৱেল পাৰফৰ্ম কৰা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ দ্য ফলোইং ইডিয়মছ এণ্ড ফ্ৰেজেছ। টু এণ্ড ইন স্মোক। স্মোক মানে ছাই, মানে পুৰি ছাই হৈ যোৱা, মানে শেষ হৈ যোৱা। দ্য কাৰেক্ট এনচাৰ ইজ টু বি ৰুইন অন চেল্ফ। নেক্সট কুৱেশ্যন, পাৰ্চন হু ডাজ নট বিলিভ ইন এক্সিষ্টেন্ট ইন দ্য গড। যিজন মানুহে ভগৱান বিশ্বাস নকৰে তেওঁক কি বুলি কোৱা হয়? তেওঁক এথিষ্ট বুলি কোৱা হয়, মানে নাস্তিক। আৰু ভগৱান বিশ্বাসী মানুহক আমি কি বুলি? নাস্তিক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, এ মেন ইজ নো দ্য কোম্পানী হি নিউ। এজন মানুহ আমি তেনেকৈ চিনিব পাৰোঁ তেওঁৰ লগ বন্ধুবোৰ কেনেকুৱা, কাৰণ আমি সদায় মনে মিলা বা আমাৰ লগত চিমিলাৰিটি কেৰেক্টাৰ থকা মানুহৰ লগতে আমি বন্ধুবৰ্গ থাকোঁ বা টাইম স্পেণ্ড কৰোঁ। দ্য কাৰেক্ট এনচাৰ এইটো এটা প্ৰভাৱ হয়। এ মেন ইজ নো by company he keeps. Next question, complete the following proverb with correct option given below. There where there is a will there is a, the correct answer is option C, there is a way. Where there is a will there is a way. মন কৰিলে চন বাকৰি মাটিতে ধন, এটা অসমীয়াত কথা আছে নহয়, সেই প্ৰভাৱটোৱে বুজাইছে ইয়াতে। নেক্সট কুৱেশ্যন, চুজ দ্য কাৰেক্ট কালেক্টিভ নাউন। দ্য কাৰেক্ট এনচাৰ ইজ এ ডেছ অফ ছিংগাৰ্ছ। ছিংগাৰ্ছৰ এটা গ্ৰুপক কি বুলি কোৱা হয়? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, কেয়ৰ। আৰু বাঞ্চ কেতিয়া হয়? বাঞ্চ ফ্লাৱাৰ আৰু কিৰ একোটা গ্ৰুপক চাবি আৰু ফ্লাৱাৰ একোটা গুচ্ছাক বাঞ্চ বুলি কোৱা হয়। আৰু শ্লথ হৈছে বিয়াৰৰ লগত, আৰু কাষ্ট ৰিলেটেড হ'ল এক্ট্ৰেছ অভিনেতা অভিনেত্ৰীসকলৰ লগত কাষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, এ গ্ৰুপ অফ লায়ন ইজ কল। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, প্ৰাইড। লায়নৰ এটা গ্ৰুপক প্ৰাইড বুলি কোৱা হয়। আৰু পেক, এ গ্ৰুপ অফ wolf ইজ কল পেক। নেক্সট কুৱেশ্যন, এ কাউ লিভছ ইন। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, শ্বেড। গৰু থকা ঘৰটোক কি বুলি কোৱা হয়? গোহালি বুলি কওঁ আমি। ইয়াত তাকে বুজাইছে, এ কাউ লিভছ ইন এ শ্বেড। আৰু ষ্টেবলত কি থাকে? হৰ্চ। এ হৰ্চ লিভছ ইন ষ্টেবল। আৰু ডেন ক'ত থাকে? লায়ন, সিংহ গুহাত থাকে নহয়, এই গুহাক ডেন বুলি কোৱা হয়। আৰু ষ্টেট কি থাকে? ষ্টেট পিগ, গাহৰি থাকে। নেক্সট কুৱেশ্যন, চুপাৰলেটিভ ফৰ্ম অফ ৱৰ্ড মাছ। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, মষ্ট। চুপাৰলেটিভ ফৰ্ম অফ মাছ ইজ মষ্ট। আৰু ইয়াৰ যদি কম্পাৰেটিভ ডিগ্ৰী হয় সোধে তেতিয়া হ'ব মোৰ। নেক্সট কুৱেশ্যন, ছিংগুলাৰ ৱৰ্ড অফ ডাটা। এই কুৱেশ্যনটো খুব আহি থাকে এক্সাম্পলত। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, ডেটাম। নেক্সট কুৱেশ্যন, চুপাৰলেটিভ ফৰ্ম অফ দ্য ৱৰ্ড লিটিল। লিটিলৰ চুপাৰলেটিভ ফৰ্ম দিছে আমাক, বিচাৰি উলিয়াব। দ্য কাৰেক্ট এনচাৰ ইজ লিষ্ট। লিটিলৰ চুপাৰলেটিভ ডিগ্ৰী হৈছে লিষ্ট। আৰু ইয়াৰ যদি কম্পাৰেটিভ ডিগ্ৰী সোধে তেতিয়া আপোনালোকে লেছ বুলি অপশ্যন টিক কৰিব। নেক্সট কুৱেশ্যন, চুজ দ্য ৰংলি স্পেল্ড ৱৰ্ড। ক'ত আমাৰ বানান ভুল হৈ আছে? দ্য কাৰেক্ট এনচাৰ ইজ কমিটি, ঠিকে আছে। কমিটি ঠিকে আছে। কনষ্টিটিউশ্যন ঠিকে আছে। ক্ৰিটিকেল ঠিকে আছে। ৰেষ্টুৰেণ্ট। দ্য কাৰেক্ট এনচাৰ ইজ, ৰেষ্টুৰেণ্টৰ শুদ্ধ বানানটো হ'ব RANT। এই ইৰ ঠাইত এ এটা হৈ যাব। নেক্সট কুৱেশ্যন, ব্ৰেকডাউন মানে সম্পূৰ্ণৰূপে ভাঙি পৰা। কেতিয়া আমি কথা কৈ কান্দি দিওঁ নহয়, সেই সেনেকুৱা ধৰণৰ মিনিঙৰ চেঞ্চত বহায় দ্য ব্ৰেকডাউন। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, ক্ৰাইং, মানে কথা কৈ আমি ফিলিংটো এক্সপ্ৰেছ কৰোঁতে কান্দি দিওঁ। নেক্সট কুৱেশ্যন, ব্ল'য়িং অন ট্ৰাম্পেট। দ্য কাৰেক্ট এনচাৰ ইজ The correct answer is option C,
টু টক ওৱান সেলফ অৰ ওৱানছ এচিভমেণ্ট মানে নিজে নিজৰ গুণ গাই থাকোঁ কিছুমান মানুহ আছে নহয় নিজে নিজৰ গুণগান গাই থাকে যে মই এইটো কৰিছোঁ সেইটো কৰিছোঁ তো এনেধৰণৰ সেন্সত এইটো কথাটো ইউজ কৰা হয় ব্লোয়িং অন ট্ৰাম্পেট টু টক এবাউট অন সেলফ অৰ ওৱানছ এচিভমেণ্ট নেক্সট কুৱেশ্যন এ ৰেড লেটাৰ ডে দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ভেৰি ইম্পৰ্টেণ্ট ডে এণ্ড হ্যাপি ডে এই ৰেড লেটাৰ ডে মানে এটা এনেকুৱা দিন স্মৰণীয় দিন বা আপোনাৰ ইম্পৰ্টেণ্ট দিন যিটো দিন আপুনি কেতিয়াও পাহৰিব নোখোজে খুব স্পেচিয়েল আপোনাৰ কাৰণে তেনেকুৱা ধৰণৰ সেন্সত ইউজ হয় নেক্সট কুৱেশ্যন ডোন্ট জাজ এ বুক বাই ইটছ কভাৰ মানে এখন কিতাপৰ কভাৰখনেদি আমি তাক জাজ কৰিব নোৱাৰোঁ কেনেকুৱা হ'ব কিতাপখন ভাল হ'ব নে বেয়া হ'ব তো এইটো এটা প্ৰভাৱ হয় দ্য কাৰেক্ট এনচাৰ ইজ ডোন্ট জাজ এ বুক বাই ইটছ কভাৰ নেক্সট কুৱেশ্যন মানি ডাজন্ট গ্ৰ' অন ডেছ আমি কেতিয়াবা কওঁ নহয় খুব যে পইচা গছত নালাগে পেচা পেৰো পে নিহি উগতা তো সেই সেন্সতে কোৱা হয় এইটো মানি ডাজন্ট গ্ৰ' অন ট্ৰী নেক্সট কুৱেশ্যন উই চেলিব্ৰেট ইণ্ডিপেণ্ডেন্স ডে ডেছ 15th আগষ্ট এইটো প্ৰিপজিশ্যনৰ কুৱেশ্যন আহি গ'ল দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি অন যিহেতু ফিক্স ডেট দিয়া আছে ডেট আৰু ডেবোৰ যেনে সানডে মনডে টুইজডে এইবিলাকৰ লগত অন বহে দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি অন নেক্সট কুৱেশ্যন উই শুড বি অলৱেজ গ্ৰেটফুল আৱাৰ টিচাৰ্ছ আমি আমাৰ টিচাৰসকলৰ প্ৰতি সদায় কৃতজ্ঞ একদম সঁচা কথা দেই আমি যিমান যি উন্নতি কৰোঁ চব টিচাৰ্ছবিলাকৰ কাৰণেই উই শুড বি অলৱেজ গ্ৰেটফুল অপশ্যন বি টু আৱাৰ টিচাৰ্ছ গ্ৰেটফুলৰ লগত সদায় টু প্ৰিপজিশ্যন বহে নেক্সট কুৱেশ্যন গুড পিপুল আৰ অলৱেজ এডায়াৰ ডেছ দেয়াৰ অ'ন দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ টু এডায়াৰৰ লগত সদায় টু প্ৰিপজিশ্যন পৰে এইবিলাক ফিক্স প্ৰিপজিশ্যন কিছুমান আপোনালোকে চাই থ'ব খুব আহে এক্সামত নেক্সট কুৱেশ্যন হি ইজ প্ৰিভেণ্টেড ডেছ ক্লাম্বিং দ্য ৱাল দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি প্ৰিভেণ্টেডৰ লগত ফ্ৰম ছাফাৰৰ লগত ফ্ৰম এনেকুৱা ধৰণৰ ফিক্স প্ৰিপজিশ্যন খুব আহি থাকে নেক্সট কুৱেশ্যন ৰাহুল ডেছ এ পিকচাৰ ৱেন হিজ ফ্ৰেণ্ড কেম ইন ৰাহুলে পিকচাৰ ড্ৰ কৰি আছিল যেতিয়া তেওঁৰ বন্ধুজন আহিছিল ন দ্য কাৰেক্ট এনচাৰ ইজ ইয়াতে দিয়া আছে কি ছেকেণ্ড পাৰ্টটো কি ৱেন দিয়া আছে আৰু কি দিয়া আছে চিম্পল পাষ্টত দিয়া আছে তো ইয়াতে পাষ্ট কণ্টিনিউছত হ'ব হেভ বিন পেইণ্টিং হ'বই নোৱাৰে ৱাজ পেইণ্টিং ৱেৰ পেইণ্টিং তো ৰাহুল ছিংগুলাৰ হয় তো ৱাজ পেইণ্টিং হ'ব ৰাহুল ৱাজ পেইণ্টিং এ পিকচাৰ ৱেন হিজ ফ্ৰেণ্ড কেম ইন নেক্সট কুৱেশ্যন এণ্টনিমছ অফ দ্য ৱৰ্ড ইনক্ৰেডিবল মানে অবিশ্বাস্য মানে বিশ্বাস কৰিব নোৱাৰি আৰু দ্য কাৰেক্ট এনচাৰ ইজ ইয়াতে কি দিয়া আছে একবাৰ চিনোনিমছ কৰাৰ আগত মই আগতো কৈছোঁ আপোনালোকে বাৰ চাই ল'ব কি কৰিব দিছে এণ্টনিমছ দিছে বিপৰীতটো দিছে উল্টাটো ইনক্ৰেডিবল মানে অবিশ্বাস্য দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ বিলিভেবল মানে বিশ্বাস্য আৰু যদি ইনক্ৰেডিবলৰ চিনোনিমছ আহে তেতিয়া আনবিলিভেবল বুলিও আপোনালোকে টিক কৰিব পাৰিব নেক্সট কুৱেশ্যন এণ্টনিমছ অফ দ্য ৱৰ্ড প্ৰিভেণ্ট মানে প্ৰতিৰক্ষা কৰা দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি ইনডিউচ মানে প্ৰতিৰক্ষা কৰায় আৰু ইভেণ্ট আৰু ব্লক হৈছে প্ৰিভেণ্টৰ চিনোনিমছ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফেমিনিন জেণ্ডাৰ অফ উইজাৰ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি উইজাৰ্ডৰ ফিমেল জেণ্ডাৰ হৈছে উইচ থেংক ইউ এভৰিৱান আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেলটোই